গাইজ, আজি আমি গুৱাহাটীৰ উজান বজাৰ দেখাই আছোঁ। এইখন উজান বজাৰ হয়। ইয়াতে মাছৰ বজাৰ এখন আছে, বিৰাট ডাঙৰ। লগতে চব্জিৰ বজাৰো আছে। এইখন চব্জি, আমি ইয়াৰ পৰা চব্জি ল'ম। আমি এটা আজি ব্লগ দেখাইছোঁ অকণমানি। ইয়াৰ পৰা মাছ কিনি লৈ গৈ আমি এটা ৰেচিপিও দেখাম। চাওঁ কি মাছ আছে বজাৰখনত। নদীৰ ওচৰতে আছে, ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত। চাওঁচোন, ইয়াৰ পৰা আমি এতিয়া অকণমান চব্জি ল'ম, তাৰপিছত মাছৰ বজাৰলৈ যাম। এইখন ধুনীয়া মাছৰ বজাৰ। ইয়াতে বহুত ধৰণৰ মাছ পোৱা যায়। আমি ইয়াৰ পৰা আজি মাছ ল'ম। ধুনীয়া ঠাণ্ডা, ইয়াতে ব্ৰহ্মপুত্ৰৰ পাৰতে বহে এইখন বজাৰ। বিৰাট বঢ়িয়া বঢ়িয়া মাছ ওলায় ইয়াতে। লোকেল মাছো পোৱা যায়, চালানী মাছো পোৱা যায়, বহুত ধৰণৰ মাছ পোৱা যায়। চাওঁ আমি বজাৰখন ঘূৰি পাকি কেনেকুৱা লাগে। তাৰপিছত আমি এই বজাৰখনৰ পৰা এতিয়া আমি নিচিলা মাছ ল'ম। নিচিলা মাছ লৈ আপোনালোকক ৰেচিপিটো দেখাম। নেক্সট ভিডিঅ'ত আপোনালোকক বেলেগ মাছৰ এটা ৰেচিপি দেখাম। ইয়াৰ পৰাই দুই ধৰণৰ আমি মাছ লৈছোঁ এই বজাৰখনৰ পৰা। আজি আমি ৰেচিপিটো দেখাম বিশেষকৈ আপোনালোকক নিচিলা মাছৰ। আপোনালোকে চাই থাকিব। ইয়াত কিছুমান মাছ নাৱেৰে আহে, নদীৰ পৰা মাৰে মাছ। ধুনীয়া ধুনীয়া মাছ পোৱা যায়। বিৰাট ধুনীয়া পৰিৱেশ, ঠাণ্ডা বতাহ মাৰি থকা, ঠাণ্ডা পৰিৱেশ, বিৰাট ভাল লাগে। নদীৰ বতাহ পায়। আমি ইয়াৰ পৰা এতিয়া ৰৌ মাছ লৈছোঁ। আমি এইখন বজাৰৰ পৰা ল'লোঁ ৰৌ মাছ। এইবিলাক মাছ নাৱেৰে আহে, বিৰাট ধুনীয়া ধুনীয়া মাছ, বহুত ডাঙৰ মাছ, ডাঙৰ ডাঙৰ মাছ আহে। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ আমি ৰেচিপিটো আপোনালোকক দেখাম। চাই থাকিব। থেংক ইউ। এয়া নিচিলা মাছ আনিছোঁ, ইমান ধুনীয়া। মাছবোৰ বিৰাটেই ধুনীয়া ধুনীয়া পোৱা যায়। আপোনালোকে উজান বজাৰত আহি এইবিলাক মাছ কিনিব পাৰিব। বহুত বেছি দামো নহয়। বিৰাটেই ধুনীয়া লোকেল মাছ এইবিলাক। ইয়াতে আমি হালধি, নিমখ, অকণমান জলকীয়াৰ গুড়ি দিছোঁ। এতিয়া আমি মাছখিনি ফ্ৰাই কৰি ল'ম। অলপ তেল দিছোঁ, তেলত ফ্ৰাই কৰিম যিহেতুকে তেল অলপ দিছোঁ। আকৌ এইবিলাক আমি কিবা পিঁয়াজ, বিলাহী, জলকীয়া, নহৰু এইবিলাক আমি কাটি পেষ্ট বনাই ল'ম ৰেচিপিটো বনাবৰ কাৰণে। এইবিলাক নহৰু আমি শ্বিলঙৰ পৰা আনিছোঁ। বিৰাট ধুনীয়া নহৰু, গোটাই গোটাই খালেও ভাল লাগে। তথাপি আমি লোকেল ৰচুনো দিম, শ্বিলঙৰ এইটো ৰচুনো দিম। দুয়োটাই আমি ব্যৱহাৰ কৰিম। আমি প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম ভালদৰে। এইটো নিচিলা মাছো ক'ব পাৰি, মিছা মাছো ক'ব পাৰি। কিছুমানে মিছা মাছ কয়, কিছুমানে নিচিলা মাছ কয়। দুটা নামেৰে
জনা যায় এইটো মাছ, এবিধ মাছ। ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আমি, ধুনীয়া কালাৰ হৈছে। এতিয়া আমি উঠাই দিম। ধুনীয়া মচমচীয়া হৈছে, এনে খালেও খাব পাৰি। আমি গ্ৰেভিৰ লগত এইটো বনাম, অকণমান চব্জিও দিম ইয়াৰ লগত, অকণমান কোমল কোমল জিকা আছে, আলু দিম, দি কেনে এইটো বনাম। সেই তেলখিনিতে আমি যিখিনি তেল বাচিছে ফ্ৰাই কৰা, তাত আমি নহৰু, জলকীয়া কাটি দিছোঁ, কেঁচা জলকীয়া, ৰঙা জলকীয়া কেইটামান দিছোঁ, এয়া নহৰু দিছোঁ, পিঁয়াজ, নহৰু, এইখিনি আমি ভালদৰে ৰঙচুৱা কৰি লওঁ। অলপ নিমখ দিছোঁ, তাৰপিছত কিবা কিবি মছলা দিব অলপ আমি। হালধিৰ গুড়ি দিছোঁ, অলপ জলকীয়াৰ গুড়ি, কাশ্মীৰী জলকীয়া হয় এইটো, জালুকৰ গুড়ি দিছোঁ, এইখিনি জিৰাৰ গুড়ি, এতিয়া দিম আমি ধনিয়াৰ গুড়ি। ঘৰতে আমি এইবিলাক গুড়ি কৰি থৈ দিছিলোঁ, এয়া গুড়ি দিছোঁ। ঘৰত গুড়া কৰা গুড়িবিলাক দিলে মানে বেছি টেষ্টি হয় বজাৰৰ পেকেটতকৈ। এয়া পেষ্টবিলাক যে আমি বনাই থৈছিলোঁ, বিলাহী, পিঁয়াজ, নহৰু, এইবিলাকৰ আমি পেষ্টটো দিছোঁ। পেষ্টটো দিলে মানে বেছি টেষ্টি হয়। এইটো নহৰু, ডাইৰেক্ট নহৰু পিচি থৈছিলোঁ, এয়া নহৰু দিছোঁ, লোকেল নহৰু এইখিনি। এয়া জলকীয়া, পিচা জলকীয়া, ৰঙা জলকীয়াটো আমি পিচি ৰাখিছিলোঁ, খাই বেছি টেষ্ট লাগে কাৰণে আমি ডাইৰেক্ট পিচি কেনে দিছোঁ। যিহেতুকে আমি পেকেটৰ বস্তু ব্যৱহাৰ কৰা নাই ইয়াতে, ঘৰতে তৈয়াৰী কৰা বস্তু আমি চব মছলা দিছোঁ। অলপ টাইম ঢাকি ৰাখিছিলোঁ, 2-3 মিনিটমান। তাৰপিছত আমি চাইছোঁ ইমান ধুনীয়া তেলবোৰ ওলাই গৈছে ধুনীয়াকৈ, ভাল হৈছে, বিৰাট ধুনীয়া হৈছে কালাৰ। এতিয়া এয়া এইবোৰ আমি দি অলপ ভুনি, তাৰপিছত আমি অকণমানি চব্জি দিম। অকণমান সিজিবৰ কাৰণে ইয়াতে পানী ব্যৱহাৰ কৰিছোঁ, বেছি পানী দিয়া নাই, অলপ পানী দিছোঁ। অকণমান ভুনিছোঁ, ভুনি লৈ তাৰপিছত অকণমান সিজিবলৈ দিহে আমি চব্জিটো ঢালিম। এইটো একদম লোকেল জিকা হয়, আমাৰ গছত ঘৰতে লাগিছে এইটো, বিৰাটেই ভাল লাগে এইটো চব্জি। ইয়াৰ লগত মানে সিজি যাব বুলি লোকেল দেখিহে আমি দিছোঁ। অকণমান আলু লৈছোঁ সৰু সৰুকৈ কাটি, বাচ্চাবোৰে যিহেতুকে আলু ভাল পায়, সেইটো কাৰণে আলু জিকা মিলাই কেনে আমি দিছোঁ।
দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে, বিৰাটেই ধুনীয়া কালাৰ হৈছে। খাইতো কিমান ধুনীয়া লাগিব। এতিয়া আমি এইখিনি গেছটো কমাই কেনে জুইটো কমাই ল'ম, লৈ ঢাকি অলপ দেৰি সিজিব দিম। এয়া হৈছে কচুৰি মেথি। এইখিনি আমি অকণমান ফ্ৰাই কৰি ল'ম, চব্জিত দিবৰ কাৰণে তৈয়াৰ কৰি আছোঁ আমি। অকণমান তৰকাৰীত দিলে এইটো অকণমান গুড়ি দিলে বিৰাটে লাষ্ট টাইমত দিলে বহুতে টেষ্টি লাগে, গোন্ধটো বহুত ভাল লাগে। সেইটো কাৰণে আমি এইটো অকণমান ফ্ৰাই কৰি মচমচীয়া কৰি ভৰাই ৰাখিম টেমাত। তাৰপিছত আমি তৰকাৰীত, যিকোনো তৰকাৰীত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইটো বিৰাট বঢ়িয়া, বহুত কিবা কিবি ৰেচিপি বনালে এইটো ব্যৱহাৰ কৰিব পাৰি। এতিয়া এইখিনি মচমচীয়া হৈ গ'ল, আমি এইখিনি বটলত সোমাই ৰাখিম আৰু মাছৰ চব্জিত অকণমানি লাষ্টত আমি এইখিনি ছটিয়াই দিম। এয়া ইমান ধুনীয়া, এইটো বিৰাটেই ধুনীয়া স্মেল এটা আহে। এইটো দিব লাগে, যিকোনো তৰকাৰীত দিব পাৰি। এইটো বহুত ধুনীয়া, পৰঠা বনালেও দিব পাৰি, ছটিয়াই বিৰাটেই ধুনীয়া লাগে। তৰকাৰী আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি এইটো অলপ ওপৰত দি দিম, বহুত ধুনীয়া লাগে এইটো দিলে। আপোনালোকে কচুৰি মেথি দিব, ধনিয়া পাত নাথাকিলে কচুৰি মেথি দিলেও হয়। ইমান ধুনীয়া হৈছে, বহুতে ধুনীয়া হৈছে। এতিয়া আমি গেছ অফ কৰি দিম, হৈ গ'ল। ৰেচিপিটো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব ধুনীয়া ধুনীয়া। পিনহাজ বিবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰেচিপিটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব। বাই বাই, থেংক ইউ। ৰেচিপিটো চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনাইছোঁ মই। ভাল লাগিলে ধুনীয়া ধুনীয়া কমেণ্ট দিব। লাষ্টত আমি ভাতেৰে অকণমানি টেষ্ট কৰি চাইছোঁ, কেনেকুৱা হৈছে চাম। এইটো ভাতেৰেও খাব পাৰি, পৰঠাৰেও খাব পাৰি, এনেও খাব পাৰি। বিৰাটেই ধুনীয়া লাগে এই মাছটো, বহুতেই ভাল লাগে।